নমস্কাৰ সকলোকে অফিস অফ দা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম এখন ইম্পৰ্টেণ্ট নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু চাই দিয়াক দিছে ফৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 টেকনিকেল পোষ্ট যিসকলে 2023 আৰু 24 বৰ্ষত অৰ্থাৎ আজি ডিসেম্বৰ মাহটো খুলি দিছিলে আৰু 2023 বৰ্ষতো বহুতে এপ্লাই কৰি দিছে আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ ইতিমধ্যে পৰীক্ষাৰ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু পৰীক্ষা হ'ব ইয়াত দিছে 12 জানুৱাৰী 2025 ত দিছে আৰু নটিচখন কি দিছে চাই লওক অনলি ফৰ টেকনিকেল পোষ্ট দিছে নন টেকনিকেল নহয় যিসকল টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু দিছে দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল কনসাৰ্ন ডেট ইন ৰেফাৰেন্স ইন দা এডভাৰটাইজমেন্ট দিছে এডভাৰটাইজমেন্ট নাম্বাৰ দিছে 2000 দিছে তেওঁলোকৰ 2006-12 2024 দিছে ডেট আৰু দিটোৰ নাম্বাৰ থাকে দিছে The written examination for filling out of vacancies of different grade 3 technical posts under the establishment of Directorate of Medical Education, Assam, Directorate of Health Service, Assam, Directorate of Health Service, FWRDC, Assam and Directorate of AYUSH, Assam is held, Assam is scheduled to be held on 12th January 2025 and yet this further necessary instruction and information shall be available in the official website yet this www.dme.assam.gov.in or this www.dhs.assam.gov.in and www.dhsfw.assam.gov.in and www.ayush.assam.gov.in. In due course of time, the candidates are therefore direct to visit the official website regularly. আৰু আপোনালোকে এই ওয়েবসাইটতে পৰীক্ষাৰ সম্বন্ধীয় সকলোবিলাক ইনষ্ট্ৰাকচন আপোনালোকে লাভ কৰিব আৰু যিসকলে ইতিমধ্যে এপ্লাই কৰিছে তেওঁলোকে ভালদৰে প্ৰস্তুতি চলাওক আৰু সফলতা লাভ কৰক আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আপুনি আমাৰ চেনেলটোত তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ